উজনি এৰিবলৈ মিয়াক 15 আগষ্টৰ ডেডলাইন উজনিৰ 30টাকৈ জাতীয় সংগঠনৰ 15 আগষ্টৰ পূৰ্বে মিয়াই ত্যাগ কৰিব লাগিব উজনি অসম অহা 15 তাৰিখৰ ভিতৰত উজনি অসমৰ পৰা সন্দেহযুক্ত নাগৰিককে এই স্থান ত্যাগ কৰিব লাগিব পিছে উজনিৰ জাতীয় দল সংগঠনৰ এই আহ্বানক কেৰেপি নকৰে ডেমকে আৰু অখিল গগৈয়ে জাতীয় সংগঠনৰ ডেডলাইন একেহাৰতে নস্বাত অখিল গগৈৰ এটাতো ভুল কথা আপোনালোকে লজিকটো কি নবুজিল শব্দটো কি ব্যৱহাৰ কৰি আছে বিদেশী বুলি তো কোৱা নাই সন্দেহযুক্ত নাগৰিক বিদেশী বুলি যদি প্ৰমাণ আছে তালিকাখন দি দিলে হ'ল আমাৰ শিৱসাগৰত কোনো সন্দেহযুক্ত নাগৰিকে সৰকাৰী মাটি দখল কৰি আছে ভাড়াঘৰটোতো আমি একো কৰিব নোৱাৰো ভাড়াঘৰত থকালে সেইটো পুলিচে গৈ খালি সন্দেহযুক্ত মানে বিদেশী হয় নেকি হেতুৱে চেক কৰিব পাৰিব সন্দেহযুক্ত নাগৰিকৰ নতুন সংজ্ঞা উলিয়াইছে অখিল গগৈয়ে অখিল গগৈৰ মতে সন্দেহযুক্ত নাগৰিক মানে মিয়া বিদেশী নহয় সন্দেহযুক্ত মানে বিদেশী হয় নে নহয় তাৰ ওপৰত সন্দেহ আছে সন্দেহযুক্ত মানে বিদেশী বুলি কৈ দিয়া নাই সন্দেহযুক্ত মানে দুইটাৰ মাজৰ বস্তু বিদেশীও হ'ব পাৰে স্বদেশীও হ'ব পাৰে গতিকে সন্দেহৰ ভিত্তিত কোনো মানুহক আৰু লপাথপা দিয়াটো কেতিয়াও সম্ভৱপৰ নহয় পৃথিৱীৰ কোনো আইনে দিয়া নাই এটো তাৰ মানে মাজত হ'ব পাৰে বিদেশী হ'ব পাৰে স্বদেশী সেই মানুহক সন্দেহৰ ওপৰত ভিত্তি কৰিতো কোনো মানুহে মাৰপিট কৰিব নোৱাৰে ভাই কোন বিদেশী কোন স্বদেশী সেয়া পৰীক্ষা কৰাৰ অধিকাৰ কেৱল চৰকাৰৰহে আছে জাতীয় দল সংগঠনৰ সেই অধিকাৰ নাই সন্দেহযুক্ত বুলি কোৱাৰ পাছত তাৰ অৰ্থটো হ'ল যে তেওঁ বিদেশী হয় নে নহয় তেওঁলোকে নাজানে যেতিয়া পৰীক্ষা কৰিব লাগিব আৰু পৰীক্ষাটো কোনে কৰিব পৰীক্ষাটো কোনো পাব্লিকে কৰিব নোৱাৰে নাগৰিকত্বৰ পৰীক্ষা কৰিব পাৰে চৰকাৰে অথৰিটিয়ে প্ৰশাসনে আৰু যদি কয় যে এগিঘৰ মানুহে চৰকাৰী মাটি সন্দেহযুক্ত মানুহ আমাৰ শিৱসাগৰ জিলাৰ নহয় সন্দেহযুক্ত কিন্তু লগতে হিন্দু আৰু মুছলমান দুইটা দিলে আমি ভাল পাম মিয়াক ৰক্ষণাবেক্ষণ দিবলৈ গৈ নিজৰে জাতি ভাইক অখিল গগৈয়ে প্ৰবঞ্চনা কৰা দেখি গৰজি উঠিছে দল সংগঠন অখিল গগৈ আহোমৰ নামত কলংক ইতিমধ্যে আপোনাৰ কৰ্মকাণ্ডৰ যোগেদি আপুনি প্ৰমাণ কৰি দিছে যে আপুনি আচলতে কেৱল আহোমৰ নামধাৰী এজন যুৱক আৰু আহোমৰ নামত আপুনি কলংক এই কথাটো প্ৰমাণ কৰি দিছে অখিল গগৈ কোনেও অসমৰ অভিভাৱক পতা নাই অখিল গগৈ কোন আচলতে অখিল গগৈ অসমৰ আচলতে অভিভাৱকো নহয় শিৱসাগৰৰ অভিভাৱক নহয় তেখেতে আচলতে অসমৰ বিভিন্ন প্ৰান্তত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলৰ আচলতে অভিভাৱক নহয় কাৰণ কেলে তেখেতে শিৱসাগৰ নিচিনা এটা সমষ্টিৰ পৰা তেখেতে আচলতে জয়যুক্ত হৈছে আৰু তাত আচলতে কোনখিনি লোকে তেখেতক সহযোগ কৰিছে সেইটো সকলোৱে জানে তো গতিকে সেই ঠাইত আচলতে জিকি তেখেতে মিয়া প্ৰীতি দেখুৱাটো আৰু দল সংগঠনবিলাকে মিয়া খেদা আন্দোলনখনত তেখেতক সহযোগিতা নকৰি এনেকুৱা ধৰণৰ মন্তব্য কৰাটো দুৰ্ভাগ্যজনক অখিল গগৈয়ে কেৱল মিয়াক ৰক্ষণাবেক্ষণ দিয়াতহে গুৰুত্ব দিছে সেয়েহে অখিল গগৈয়ে অসমখন বচোৱাৰ দায়িত্ব নললেও হ'ব নিজৰ সমষ্টিৰ কাম কৰক তেওঁ আপুনি আচলতে এই দিনকেইটা 26লৈকে আপুনি বিধায়ক হৈ আছে বিধায়ক হৈ থাকক বিধায়কৰ হৈ আপুনি সমষ্টি উন্নয়ন কিদৰে কৰিব লাগে সেই কামখিনিত গুৰুত্ব দিয়ক এই অসম বচোৱাৰ দায়িত্বটো আপুনি নললেও হ'ব উজনিৰ ৰাইজে কোনোপধ্যেই বিদেশীক ইয়াত থাকিবলৈ নিদিয়ে অখিল গগৈৰ মিয়া প্ৰেমক তীক্ষ্ণ ভৰ্ৎসনা কৰি মন্তব্য টাইপাৰ সভাপতি দিগন্ত তামুলীৰ উজনি দল সংগঠনে উজনি ৰাইজৰ যিটো মত সেইটো প্ৰকাশ কৰি পেলাই কাম কাজ আগবঢ়াই লৈ গৈছে গতিকে এই ক্ষেত্ৰত কোনোবা ৰাজনৈতিক দলৰ কোনোবা বিধায়কে কিবা কৈছে সেইটো আমাৰ ক'বলগীয়া নাই কাৰণ ৰাজনৈতিক দলবিলাকে তেওঁলোকে এই বিদেশীসকলৰ ভোট ল'ব বিচাৰে আৰু তেওঁলোকৰ ওকালতি কৰিব বিচাৰে অখিল গগৈৰ মিয়া প্ৰেমক স্বীকৃতি নিদিয়ে জাতীয় সংগঠনে সেয়েহে জাতীয় সংগ্ৰামী সেনাৰ সভাপতি শ্ৰীতু বৰুৱাৰ সকিয়নি 15 আগষ্টৰ পিছত উজনিত মিয়া বিৰোধী অভিযান আৰু অধিক তীব্ৰতৰ হ'ব দেশ বুলিলে নালাগে আদেশ আমাৰ যি অভিযান চলি থাকিব 15 আগষ্টৰ পৰা অভিযান অধিক কঠোৰ হ'ব আৰু এই অভিযানক কোনো শক্তিয়ে কিন্তু বাধা দি ৰাখিব নোৱাৰে সি লাগে অখিল গগৈ হওক বা আন কোনোবাই হওক কোনো শক্তিয়ে বাধা দি ৰাখিব নোৱাৰে 15 আগষ্টৰ পৰা অভিযান অধিক কঠোৰ হ'ব কেৱল 2026ৰ নিৰ্বাচনৰ খাতিৰতেই এতিয়া এনেদৰে মিয়াক ৰক্ষণাবেক্ষণ দিয়াত ব্যস্ত হৈ পৰিছে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ ব্যুৰো ৰিপৰ্ট নিউজ লাইভ